নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইটামান খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। প্ৰথম খবৰটি হ'ল ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ সৈতে সাক্ষাৎকাৰত কয় যে NCGCMে যি 2.86 ফিটমেন্ট ফেক্টৰ দাবী কৰিছে সেয়া অসম্ভৱ। তেওঁ এয়াও কয় যে ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰণ কৰাৰ বাবে বেতন আয়োগে 1 জানুৱাৰী 2026লৈকে মূল বেতন আৰু ডিএক আধাৰ হিচাপে ল'ব। অৰ্থাৎ NCGCMৰ ফালৰ পৰা 2.86 ফিটমেন্ট ফেক্টৰ যি দাবী কৰিছে সেই তাক নৎসাত কৰিছে ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে। তেওঁ কয় যে যদি আধাৰ ফেক্টৰ 1.6 বা 160ৰ 20% লোৱা হয় তেতিয়া 32 হ'ব। ইয়াক 160ৰ সৈতে যোগ কৰিলে সংশোধিত ফিটমেন্ট ফেক্টৰ 192 অৰ্থাৎ 1.92 হ'ব। যদি 30% বৃদ্ধি ধৰা হয় তেন্তে গণনা এনেধৰণৰ হ'ব: 160ৰ 30% 48। ইয়াক আধাৰ ফেক্টৰ হিচাপে যোগ কৰিলে 208 হ'ব অৰ্থাৎ 2.8 সংশোধিত ফিটমেন্ট ফেক্টৰ। গতিকে 1.92ৰ পৰা 2.08ৰ ভিতৰত পোৱা যাব বুলি তেওঁ ক'ব বিচাৰে। অৰ্থাৎ 2.86ৰ পৰিৱৰ্তে 1.92ৰ পৰা 2.08ৰ ভিতৰত ফিটমেন্ট ফেক্টৰ হ'ব বুলি সুভাষ চন্দ্ৰ গাৰ্গ ডাঙৰীয়াই মন্তব্য কৰিছে। অৱশ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা অফিচিয়েলি এতিয়াও ইয়াৰ ঘোষণা কৰা হোৱা নাই। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে এইবাৰ বাজেটত কৰ্মচাৰীসকলৰ কাৰণে যি 12,75,000 টকা পৰ্যন্ত টেক্স ফ্ৰী যি ঘোষণা কৰিছে তাৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীৰ লগতে কৰ্মচাৰীসকল উপকৃত হ'ব আৰু ইয়াৰ ফলত কৰ্মচাৰীসকল যথেষ্ট লাভান্বিত হ'ব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ সাধাৰণ বাজেট উপস্থাপন কৰি শিক্ষা খণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশত চিকিৎসা আসন 10,000 খনলৈ বৃদ্ধি কৰা হ'ব। ইয়াৰ উপৰি চৰকাৰী বিদ্যালয়সমূহত অটল লেব খোলা হ'ব। পৰৱৰ্তী 5 বছৰত 50,000 বিদ্যালয়ত অটল লেব খোলাৰ পৰিকল্পনা আছে। বাজেটত শিক্ষা খণ্ডৰ বাবে কি ঘোষণা কৰা হৈছিল সেই বিষয়ে আমি কিছু আলোচনা কৰিম। বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয় যে IITৰ ক্ষমতা বৃদ্ধি কৰা হ'ব আৰু 5খনকৈ IITত অতিৰিক্ত আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ইফালে সম্প্ৰসাৰিত কৰা হ'ব IIT পাটনা। লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত ঘোষণা কৰে যে সকলো চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সুবিধা প্ৰদান কৰা হ'ব। আৰু বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে অহা বছৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 10,000 আসন যোগ দিয়া হ'ব। তেওঁ লগতে কয় যে অহা 5 বছৰত 75,000 চিকিৎসা আসন বৃদ্ধি কৰা হ'ব। অৰ্থাৎ বৰ্তমান যি চিকিৎসা আসন আছে তাক বৃদ্ধি কৰা হ'ব। বাজেট 2025-26 মুকলি কৰা হ'ব 5খন ৰাষ্ট্ৰীয় দক্ষতা বিকাশ কেন্দ্ৰ। ইয়াৰ উপৰি বিত্তমন্ত্ৰী সীতাৰমণে ঘোষণা কৰে যে বিশ্বব্যাপী দক্ষতা বিকাশৰ বাবে 5খনকৈ ৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন কৰা হ'ব। যুৱকসকলৰ মনত বৈজ্ঞানিক চিন্তাধাৰা বিকশিত কৰিবলৈ অহা 5 বছৰত চৰকাৰী বিদ্যালয়ত 50,000 অটল টিংকাৰিং ATL স্থাপন কৰা হ'ব। আৰু শিক্ষাৰ বাবে 500 কোটি টকা আবণ্টন কৰা হৈছে য'ত আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষা দিয়া হ'ব। এই বাজেটে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। লগতে আহিছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, নেশ্যনেল মিছন ফৰ অল্ড পেঞ্চন স্কিম অৰ্থাৎ NMৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ কেইবাটাও দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু শেহতীয়াকৈ ঘোষণা কৰা ইউনাইটেড পেঞ্চন স্কিমৰ ক্ষেত্ৰত তেওঁলোকে কিছু পৰামৰ্শ আগবঢ়াইছে য'ত তেওঁলোকে দাবী কৰিছে কৰ্মচাৰীসকলে যাতে লাভৱান হ'ব পাৰে আৰু অফিচিয়েলি যাতে যেতিয়া কাৰ্যকৰী হোৱাৰ আগতে কিছু সংশোধনৰ তেওঁলোকে দাবী জনাইছে। আৰু সদায় এই সংগঠনটোৱে পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ হকে মাত মাতি আহিছে। এতিয়া আহিছোঁ 8ম পে কমিশ্যনৰ সম্পৰ্কত। ফিটমেন্ট ফেক্টৰৰ সঠিক হিচাপ বুজি লওক আৰু কেনেদৰে 8ম দৰমহা আয়োগৰ দৰমহা বৃদ্ধি হ'ব, পেঞ্চন বৃদ্ধি হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। 8ম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব ইয়াক লৈ বিভিন্ন চৰ্চা চলি আছে। আৰু বহু লোকে হিচাপ নিকাচ কৰাৰ পিছত 186%লৈকে বৃদ্ধি পাব বুলি ধাৰণা কৰিছে। বাস্তৱিকতে 186%লৈ দৰমহা বৃদ্ধি পাবনে? এই কথাৰ সত্যতা কিমান সেয়া চৰকাৰেহে জানিব। কিন্তু শেহতীয়া কিছুমান ৰিপৰ্টত কোৱা হৈছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা 10ৰ পৰা 30%লৈহে বৃদ্ধি পাব, ইয়াতকৈ অধিক বৃদ্ধি নাপায়।
অৰ্থাৎ যিসকলে 1 লাখ টকা দৰমহা পায় তেওঁলোকে 1,30,000 টকা দৰমহাহে লাভ কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে চলিত মাহতে কেন্দ্ৰীয় চৰকাৰে 8ম বেতন আয়োগৰ ঘোষণা কৰিছে আৰু এই বছৰৰ শেষৰ ফালে চৰকাৰে নিজৰ ৰিপৰ্ট দাখিল কৰিব। ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি পাব আৰু পেঞ্চনাৰসকলো লাভান্বিত হ'ব। ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে তেখেতৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। NCCCMৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই যি 2.86 ফিটমেন্ট ফেক্টৰৰ দাবী জনাইছে তাক তেওঁ নৎসাত কৰিছে। তেওঁ ক'ব বিচাৰে যে বৰ্তমান যিহেতু 53% দিয়ে হৈ আছে আৰু দুবাৰ বৃদ্ধি হ'ব 1/1/2024 আগতে আৰু ইতিমধ্যে ডিচেম্বৰ মাহৰ ফিটমেন্ট ফেক্টৰো আপোনালোকে গম পাইছে। ডিচেম্বৰ মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ পাইছে য'ত 2.99 পইণ্টলৈকে আগবাঢ়িছে। অৰ্থাৎ আগন্তুক দিয়ে 2 পৰা 3% বৃদ্ধিৰ সম্ভাৱনা আছে আৰু 1/1/2024 আগতে পুনৰ এবাৰ বৃদ্ধি হ'ব। অৰ্থাৎ ৰাউণ্ডত যদি ধৰা হয় 60% দিয়ে হোৱাৰ সম্ভাৱনা আছে। গতিকে তাৰলৈ লক্ষ্য কৰি ফিটমেন্ট ফেক্টৰ 1.92 পৰা 2.808ৰ ভিতৰতে হ'ব বুলি সুভাষ চন্দ্ৰ গাৰ্গ ডাঙৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য তেখেতে আগবঢ়াইছে। আৰু 16 জানুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে 8ম বেতন আয়োগ গঠনত অনুমোদন জনায় আৰু এই সিদ্ধান্ত ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় 2025ত 8ম বেতন আয়োগ গঠনৰ জৰিয়তে সুনিশ্চিত হ'ব যে 7ম বেতন আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে যাতে পৰামৰ্শৱলীসমূহ কাৰ্যকৰী হয় আৰু 7ম বেতন আয়োগৰ কাৰ্যকাল 31 ডিচেম্বৰ 2025ত সমাপ্ত হ'ব। সেইদৰে 8ম বেতন আয়োগ 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলেও ইয়াৰ পৰা সুবিধা লাভ কৰিব পাৰিব। গতিকে যোৱাবাৰ ফিটমেন্ট ফেক্টৰ 7ম দৰমহা আয়োগৰ 2.58 আছিল। এইবাৰ কিমান হয় সেয়া সময়ত লক্ষ্য হ'ব। এতিয়া আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ য'ত চৰ্চা চলিছে যে কৰ্মচাৰীসকলৰ অৱসৰকালীন বয়স বৃদ্ধি কৰা হ'ব নেকি। বহুতেই ক'ব বিচাৰে যে 62 বছৰলৈ বৃদ্ধি কৰা হ'ব নেকি আৰু বহুতেই ক'ব বিচাৰে যে 65 বছৰলৈ হ'ব নেকি। আৰু যদি বৃদ্ধি কৰা হয় তেতিয়া বৰ্ধিত আৰ্থিক সুৰক্ষা, উচ্চ পেঞ্চন আৰু গ্ৰেচুইটি, স্বাস্থ্য সুবিধাৰ অব্যাহত থকা, কেৰিয়াৰ বৃদ্ধিৰ সুযোগ, উন্নত অৱসৰৰ পৰিকল্পনা কৰ্মচাৰীসকলে লাভ কৰিব আৰু য'ত কোৱালিটি ছাৰ্ভিচ লাভ কৰাৰ আশা আছে। কিন্তু বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে অফিচিয়েল কোনো অধিসূচনা জাৰি কৰা নাই। ই হ'ল সংবাদ মাধ্যমৰ এটা সৃষ্টি মাধ্যম। তথাপিতো যিদৰে 8ম বেতন আয়োগৰ কথা আকস্মিকভাৱে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে, বহুতেই মিডিয়া ৰিপৰ্টত প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়সো বৃদ্ধি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ তেনে নীতি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই বা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। এতিয়া আমি আহিছোঁ অন্য এটা খবৰলৈ। 8ম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স শেহতীয়া খবৰ। ৰাষ্ট্ৰীয় পৰিষদৰ কৰ্মচাৰী পক্ষই 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে কেইবাটাও তেওঁলোকে পৰামৰ্শ প্ৰদান কৰিছে আৰু নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰী অৰ্থাৎ NCCCMৰ কৰ্মচাৰী পক্ষই 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ফ্ৰেমৱৰ্কৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ প্ৰদান কৰিছে আৰু টাৰ্মছ অফ ৰেফাৰেন্স ফৰ 8 CPG ছাজেষ্টেড বাই ছেক্ৰেটেৰী ষ্টাফ ছাইড NCCCM অৰ্থাৎ তেওঁলোকে কেইবাটাও পৰামৰ্শ দিছে। প্ৰথম পৰামৰ্শটো হৈছে যে বৰ্তমান যিটো পে ষ্ট্ৰাকচাৰ আছে এই উল্লেখিত কৰ্মচাৰী সংগঠনসমূহৰ বা এইসকল কৰ্মচাৰীৰ ক্ষেত্ৰত যাতে সংশোধন কৰা হয় তেওঁলোকৰ পে ষ্ট্ৰাকচাৰ আৰু তেওঁলোক যাতে উপকৃত হ'ব পাৰে। আৰু ইয়াত কেইবাটাও কেটেগৰী তেওঁ উল্লেখ কৰিছে। প্ৰায় 15টাতকৈ অধিক পৰামৰ্শ তেওঁ আগবঢ়াইছে NCCCMৰ ছেক্ৰেটেৰী বা ষ্টাফ ছাইডৰ ফালৰ পৰা। আৰু এই পে ষ্ট্ৰাকচাৰ বেনিফিট যাতে দিয়ে, ৰিটায়াৰমেণ্ট বেনিফিট যাতে পায় আৰু ৱেলফেয়াৰ মেটাৰ্ছত যাতে গুৰুত্ব দিয়ে আৰু লগতে তেওঁলোকক যিখিনি ৰিস্কি জব আছে তাৰ ক্ষেত্ৰতো যাতে সুবিধা প্ৰদান কৰে। গতিকে আজিৰ এইটো ভিডিঅ'ত আমি কৰ্মচাৰী আৰু পেঞ্চনৰ লগত গুৰুত্বপূৰ্ণ খবৰ আগবঢ়ালোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব।